পোষ্টখিনি এটা এক্সপেক্ট হিচাপে ল'ব পাৰি, ইমানখিনি পোষ্ট আহিব। চ' হেল্ল' এভৰিৱান, আপোনালোকে সকলোৱে অৱগত যে অসম যি আমাৰ গভৰ্ণমেণ্টে ৰিচেণ্টলি বাজেট হৈছিল, এই ৰিচেণ্টলি বাজেটত কি কথা আলোচনা কৰিছিলে এই পৰিপ্ৰেক্ষিতত আমি সকলোখিনি জানিম। লগতে হেল্থ ডিপাৰ্টমেণ্টৰ কি ডেভেলপমেণ্টৰ ওপৰত কাম চলি আছে, চৰকাৰৰ কি ইনিচিয়েটিভ হয়, লগতে অফিচ মেমৰেণ্ডামৰ পৰা আমি কি নথি কালেক্ট কৰিব পাৰোঁ। ঠিক আছে, বৰ্তমান সময়ত মই যিমানখিনি ছ'চিয়েল মিডিয়া লগতে ৱেবছাইট লগতে গভৰ্ণমেণ্টৰ বহুতখিনি নিউজ চাই আপোনালোকৰ বাবে বহুতখিনি তথ্য কালেক্ট কৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো অৱগত হ'ব, কাৰণ আমাৰ পৰা যিসকলে প্ৰিপেৰেশ্যন কৰি আছে বৰ্তমান সময়তো তেওঁলোকে বহুতখিনি কুৱেশ্যন কৰে যে DSSৰ যি 191টা এক্সাম হ'ব ইয়াৰ কেতিয়া হ'ব, এইটো বহুত সুধি থাকে। আৰু আপোনালোকে ইউটিউব চেনেল বহুত চাই বৰ্তমান সময়ত আপোনালোকে নিজে পাজলত থাকে যে কেতিয়া এক্সামটো হ'ব, লগতে থাম্বনেইলটো দেখিবলৈ বহুত ধুনীয়া হয়, হয়নে? কিন্তু ইনফৰ্মেশ্যনখিনি সঠিকভাৱে পোৱা নাযায়। চ' মই ইয়াতে সকলোখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈ অৱগত হ'ব যদি এজন আপুনি সঠিক এক্সপেৰিয়েণ্ট হয়। চ' ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আপোনালোকে অৱগত থাকিব আৰু কিবা বুজি নাপালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। আৰু টেকনিকেলৰ বিভিন্ন ফিল্ড আছে, চ' বহুত ছাবস্ক্ৰাইবাৰ টেকনিকেল পষ্টখিনিৰ কাৰণে অপেক্ষা কৰি আছে, আমি সকলোখিনি জনাম। গতিকে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। ইয়াতে যদি প্ৰথমতে আপোনালোকে মন কৰে যে গভৰ্ণমেণ্টৰ যিমানখিনি বৰ্তমান সময়ত পাব্লিছড হৈ আছে সেই সকলোখিনি ইনফৰ্মেশ্যনৰ পৰা অফিচ মেমৰেণ্ডাম এটা আমি ক্ৰিয়েট কৰিছোঁ, যাতে আপোনালোকক সকলোখিনি ডিটেইল ইনফৰ্মেশ্যন দিব পাৰোঁ এটা ভিডিঅ'ত। অ'কে, এতিয়া যদি চাওঁ আজি ৰিচেণ্টলি 7 আগষ্টলৈকে বৰ্তমান সময়ত কি আপডেট আছে এইখিনি জনাম। লগতে কিমানখিনি মেজৰ এনাউন্সমেণ্ট আছে ইয়াৰ বিষয়লৈ অৱগত হ'ব। আৰু আপোনালোকে 25,000 হেল্থ ডিপাৰ্টমেণ্টৰ চাকৰিৰ কথাও আপোনালোকে নিশ্চয়কৈ শুনি আছে, সেইখিনি পষ্টখিনি সঁচাকৈ আহিবনে নাহে, লগতে সেই পষ্টখিনি গেপ পিৰিয়ডছটো কিমান আছে সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে আমি 7 আগষ্টৰ যিহেতু আজি ডেট হয়, আজি ডেটলৈকে বৰ্তমান সময়ত কি ইনফৰ্মেশ্যন আছে বা DSSৰ যি 191টা পষ্ট আছে ইয়াৰ ষ্টেটাছটো কেনেকুৱা ধৰণে আছে বৰ্তমান সময়ত, অ'কে, এইখিনি আমি জানিম। আৰু অসম যিটো বাজেট হয়, আছাম বাজেট 2026 আৰু 27ত ৰিচেণ্টলি হেল্থ ছেক্টৰ ইনিচিয়েটিভৰ ওপৰত কি উল্লেখ কৰিছিলে মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে বহুতখিনি উল্লেখ কৰিছে। চ' সকলোখিনি আমি ভিডিঅ'ত চাম। নটিফিকেশ্যনখন অলপ দীঘল হ'ব, অৱগত থাকিব। এতিয়া ইয়াতে যদি চাওঁ আপোনালোকৰ কাৰণে, ইটছ হিয়াৰ বাই ইনফৰ্মড ফৰ দ্য বেনিফিট অফ অল হেল্থ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট এছপাৰেণ্টছ that the written examination for DSS Grade 3 Non-Technical Recruitment 191 post, যি 191টা পোষ্ট এতিয়ালৈকে অফিচিয়েলি এনাউন্স কৰা নাই যদিও আপোনালোকক কিছুমান মই হিণ্ট বা কিছুমান আপোনালোকক ৰিজন দিম, যাৰ দ্বাৰা আপুনি বহুতখিনি কথা জানিব পাৰিব। আৰু এই এক্সামিনেশ্যনৰ ৰিগাৰ্ডিং আপডেট আপোনালোকক কিছুমান জনাবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট, ৰিচেণ্টলি যি বাজেট হৈছিলে তাতে অসম বাজেটত আপোনালোকক এটা পোষ্টৰ ষ্ট্ৰাকচাৰ দিছিলে যি 25K বা 33K মান হ'ব বুলি জনাইছিল। এতিয়া এই পষ্টখিনি সকলোখিনি আমি জানিম যে কেনেকুৱা ধৰণে হ'ব, লগতে ৰিক্ৰুইটমেণ্ট এই মাহতে আহিবনে নে কেইমাহৰ পাছত আহিব সেইখিনি জানিম। আৰু অসম গভৰ্ণমেণ্টে এনাউন্স কৰিছিলে মেজৰ এক্সপেনশ্যনৰ কাৰণে, যিটো যিহেতু মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়া এনাউন্স কৰা নাছিলে হেল্থ ডিপাৰ্টমেণ্টৰ যিখিনি ধৰি লোৱা হেল্থৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ হয় ইয়াৰ ডেভেলপমেণ্টৰ ওপৰত টাৰ্গেট কৰিয়ে মই আপোনালোকক জনাইছিলোঁ যে হেল্থত বহুত চাকৰি ওলাব। এইখিনি নিউজ বৰ্তমান সময়ত চলি থকাই নাছিল, তেতিয়াও মই আপোনালোকক জনাইছিলোঁ। অ'কে, আৰু মই যিখিনি ক'লোঁ সেই মৰ্মে আপোনালোকে গম পাইছে যিসকলে আমাক ফ'ল' কৰি আছে। এতিয়া যদি চাই এই অসম বাজেটৰ যিটো 2026 আৰু 27 ইয়াৰ ইনিচিয়েটিভ যিটো আছিলে, ইয়াৰ পাৰ্পজটো বা কেনেকুৱা ধৰণে হয় এইখিনি আমি জানিম। মেজৰ এক্সপেনশ্যন কি হয়, গতিকে হেল্থ কেয়াৰ ছিষ্টেমটো যিহেতু অসম গভৰ্ণমেণ্টৰ বহুতখিনি দায়িত্ব আছে, আৰু যেনে কৰোণা টাইমত বহুতখিনি চিটুৱেশ্যন ফেচ কৰিব লগা হৈছিলে। চ' এনেকুৱা এটা যাতে পেণ্ডেমিক নাহক বা পেণ্ডেমিক আহিলেও যাতে চিটুৱেশ্যনটো হেণ্ডেল কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰি লগতে বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত কাম কৰি আছে। চ' এতিয়া যদি চাওঁ ক্ৰিয়েশ্যন কিমান হ'ব পাৰে, 33,240 পোষ্ট নতুনকৈ হেল্থ ইনষ্টিটিউশ্যনত আহিব বুলি কৈছিলে। মানে হেল্থ ইনষ্টিটিউশ্যন বহুতখিনি বনাইছে অসম গভৰ্ণমেণ্টে। আমি ৰিচেণ্টলি এটা যদি ডাটা দিব পাৰোঁ আপোনালোকক সেইটোতো বহুত বেছি ভাল হয়। ডাটাটো আপুনি ক'তো পোৱা নাই, আপোনালোকৰ ডাটা এটা মই ক্ৰিয়েট কৰি আহিছোঁ, যিটো ডাটাত যদি চোৱা যায় যে 6,814 MBBS ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে ডক্টৰকো বহুতখিনি এপইণ্ট কৰিব আছে, আৰু ষ্টাফ নাৰ্ছ বহুত আছে। এতিয়া আপোনালোকে দেখিছে যে বহুতখিনি কৰোণা টাইমতে বহুত নাৰ্ছে পাৰ্চেণ্টেজ ৱাইজতে ছিট পাই গ'ল, এতিয়াও বৰ্তমান সময়ত এক্সাম দিও বহুতে ছিট পাইছে। অ'কে, ইয়াৰ পৰিপ্ৰেক্ষিতত লগতে ফাৰ্মাচিষ্টৰ বহুতৰ ডিপ্ল'মা বা চাৰ্টিফিকেট আছে, লগতে লেবৰেটৰী টেকনিচিয়ানৰ, এনেধৰণে আপুনি নাম্বাৰ অফ পষ্টখিনি এটা এক্সপেক্ট হিচাপে ল'ব পাৰি ইমানখিনি পোষ্ট আহিব বুলি। আৰু আয়ুষ ডক্টৰ, লগতে ডেণ্টেল চাৰ্জনছ, লগতে ৰেডিঅ'গ্ৰাফাৰ আৰু ড্ৰেছাৰ, লগতে লোৱাৰ ডিভিজন এছিষ্টেণ্ট আৰু একাউণ্টছ পেনেল বা পাৰ্চনেলছ। অ'কে, ইয়াৰ বিষয়ত অৱগত হৈ 33,240 পোষ্ট ওলাব বুলি আমি এটা এক্সপেক্ট কৰিব পাৰোঁ। কিন্তু আপোনালোকে এটা ভুল কথা শুনি আছে যে এনেকৈ কৈছে আপোনালোক যে
এই বছৰতে আহিব বুলি আপোনালোকক কৈছিলে, কিন্তু এইটো নহয়, এনুৱেলি প্ৰত্যেক বছৰত অলপ পোষ্ট ওলাব, নেক্সট বছৰত অলপ পোষ্ট ওলাব, মানে আপুনি 3000 4000 বা 5000লৈকে বা 6000 7000 এনেকুৱা ধৰণৰ এটা লিমিটতহে আপুনি অৰ্থাৎ প্ৰত্যেক বছৰে পাব। অ'কে, এইখিনি পোষ্টৰ কাৰণে একেবাৰতে কেতিয়াও এইখিনি পোষ্ট নাহে। আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মাই আৰু এটা কথা কৈছিলে যে আমি এনুৱেলি কামবিলাক লৈছোঁ, প্ৰত্যেক বছৰত যাতে নিযুক্তি দিব পাৰোঁ হেল্থ ডিপাৰ্টমেণ্টত, গতিকে এইটোৱে তেওঁ মেইন টাৰ্গেট আছিলে। এতিয়া আপুনি ভুল তথ্য বহুত শুনি আছে যে একেবাৰতে ওলাব তেনেকুৱা ধৰণৰ, কিন্তু সেইটো নহয়। অ'কে, আৰু যিসকল টেকনিকেল বেকগ্ৰাউণ্ডৰ হয় হেল্থৰ, তেওঁলোকৰ কাৰণে এইবাৰ বহুত ভাল অপৰচুনিটি আছে যিহেতু। অ'কে, আৰু প্ৰপ'জেলটো ইয়াতে উল্লেখ কৰিছে যে প্ৰপ'জেল টু ডিপ্লয় এটলিষ্ট 1 MBBS ডক্টৰ এট এভৰি হেল্থ ছাব চেণ্টাৰ, অৰ্থাৎ প্ৰত্যেকটো হেল্থ ছাব চেণ্টাৰত যাতে এজন MBBS ডক্টৰক ডিপ্লয় কৰিব পাৰি, তেওঁলোকৰ কাৰণে যাতে পোষ্ট ৰাখিব পাৰি, এইটো টাৰ্গেট। লগতে ছাপৰ্টেড যিখিনি মেম্বাৰ্ছ হয় যেনেকৈ ANM লগতে GNM ষ্টাফ নাৰ্ছবিলাক, তেওঁলোকেও ইয়াত ছাপৰ্টেড হিচাপে দৰকাৰী হ'ব। চ' সেইকাৰণে আপোনালোকক ষ্টাফ নাৰ্ছৰ 10,942 বা ইয়াতকৈ অলপ পোষ্ট বেছি আহিব পাৰে, কিন্তু এইটো মনত ৰাখিব যে একেবাৰতে এইখিনি নাহে, 3000 4000 ডিষ্ট্ৰিবিউশ্যন হ'ব প্ৰত্যেকতে। অ'কে, এতিয়া নেক্সট হ'ল ষ্ট্ৰেংথেনিং অফ ফাৰ্ষ্ট ৰেফাৰেল ইউনিট FRU এক্ৰছ দ্য ষ্টেট। এতিয়া যেনেকৈ আপোনালোকে NHM নেশ্যনেল হেল্থ মিছন তেনেকৈও দেখে হয়নে, নেশ্যনেলটো আমাৰ হেল্থ মিছনটো যিটো আমি চেণ্ট্ৰেল লেভেলৰ বুলি ক'ব পাৰোঁ। অ'কে, অসম গভৰ্ণমেণ্টটো আমাৰ হেল্থ ডিপাৰ্টমেণ্ট বা অসম গভৰ্ণমেণ্টৰ লগতো ৰিলেট আছে। অ'কে, তেনে ক্ষেত্ৰতো এই যিটো ৰেফাৰেল ইউনিটছ হয়, এই ইউনিটছটো যাতে চবতে মেইনটেইন কৰিব পাৰি, ইয়াৰ ওপৰত ফাৰ্ষ্ট ৰেফাৰেল ইউনিটছ এইটোৱে হৈছে ষ্টেটৰ, প্ৰত্যেকখন ষ্টেটৰ কাৰণে। ঠিক আছে, আৰু আমাৰ অসমৰ কাৰণেও ঠিক তেনেকৈ আছে। আৰু অসমত যিহেতু প্ৰপ'জেল কৰিছে, প্ৰপ'জেলটো এষ্টাব্লিছড 4 নিউ মেডিকেল কলেজ, যিটো আপোনালোকে অৱগত হয়, সকলোৱে পঢ়ি আছে যে গোৱালপাৰা হাইলাকান্দি হোজা এণ্ড বাজালি, তাতে নতুনকৈ 4খনকৈ মেডিকেল কলেজ যিহেতু এষ্টাব্লিছ হৈছে, তাতো বহুতখিনি পোষ্ট আহি যাব। অ'কে, আৰু লগতে অসমৰ যিবিলাক ক্ল'জাৰ যিবিলাক গ'ল মানে মেডিকেল কলেজ আছে এভৰি ডিষ্ট্ৰিক্টত, সেইখিনি ডিষ্ট্ৰিক্টতো ইয়াৰ বাবে পোষ্ট থাকিব। অ'কে, এইটো আছিলে মেইন টাৰ্গেটটো। এইখিনি আপুনি গম পালে যে যিসকলে বাজেট ফ'ল' কৰি আছে তেওঁলোকে জানিব। আৰু আমি ভিডিঅ' এটা কেতিয়া বনাওঁ, যেতিয়া সকলোখিনি ইনফৰমেশ্যন আপোনালোকৰ আগত দিব পাৰোঁ। অ'কে, আৰু আপোনালোকে মন কৰিছেনে আমাৰ ভিডিঅ'বিলাক চালে আপুনি গম পাব যে কিবা এটা নহয় কিবা এটা ইনফৰমেশ্যন আপুনি গম পাব। অ'কে, আৰু এডভাইজৰী ফৰ DSS 191 পোষ্ট কেণ্ডিডেটছ। এতিয়া although the examination date for DSS grade 3 191 post has not yet been announced, but যদি মই ক'ব পাৰোঁ আপোনালোকৰ 3 মাহ বা 2 মাহৰ ভিতৰত কিন্তু আপডেট অহাৰ বহুত বেছি চান্স আছে। কি কাৰণে আছে? কাৰণ হেল্থৰ যিখিনি পেণ্ডিং ভেকেণ্ট আছে, পেণ্ডিং ভেকেণ্টখিনি যেতিয়া ক্লিয়াৰ কৰিব তেতিয়াহে নতুনখিনিত তেওঁলোকে জাম্প কৰিব পাৰিব। অ'কে, আৰু এইখিনি এপইণ্টমেণ্ট 2027 বা 2028ৰ ওচৰে পাজৰে আপোনালোকে এপইণ্টছ কৰিব। অ'কে, এইখিনি গম পালে আপোনালোকে ADR লগতেহে এপইণ্টমেণ্টটো পোৱা চান্স থাকিব। অ'কে, এইটো মই আপোনালোকে ক্লিয়াৰলি ক'লোঁ। আৰু ইয়াতে দ্য লাৰ্জ স্কেল হেল্থ ছেক্টৰ এক্সপেনশ্যন প্ৰপ'জড ইন দ্য ষ্টেট বাজেট ইণ্ডিকেটছ দ্য গভৰ্ণমেণ্টছ কণ্টিনিউড কমিটমেণ্ট। অৰ্থাৎ আপোনালোকে গম পালে যে ষ্টেট বাজেট যিটো ইণ্ডিকেট দিছে, তেওঁলোকে যিবিলাক এক্সপেনশ্যনৰ প্ৰপ'জ কৰিছে তাৰ পৰা আমি এই কমিটমেণ্টটো কণ্টিনিউড হৈছেগৈ, মানে আপোনালোকে গম পাইছে যে এই কমিটমেণ্টবিলাক সম্পূৰ্ণৰূপে হৈ যাব। অ'কে, বাজেটত যিখিনি কথা কৰে তেওঁলোকে ফিউচাৰ প্লেনিঙৰ কথা ভাবিব লগা হয়, ফিউচাৰ কি হ'ব সেইখিনি চিন্তা কৰিহে বাজেট এটা তৈয়াৰ কৰে। অ'কে, সকলোৱে এইখিনি কথা গম পায়। আৰু লগতে টু ষ্ট্ৰেংথেনিং হেল্থ কেয়াৰ ছাৰ্ভিচ এণ্ড মেন পাৱাৰ ইন আছাম, এছপিৰেণ্টছ আৰ দেয়াৰফৰ এডভাইজ টু ৰিমেইন ফুলি প্ৰিপেয়াৰ্ড ফৰ দ্য ফৰ্থকামিং ৰিক্ৰুইটমেণ্ট প্ৰচেছ। গতিকে আপোনালোকে সকলোৱে প্ৰিপেৰেশ্যনটো কণ্টিনিউ কৰক। আৰু লগতে আমাৰ যদি আপুনি মোক ল'ব বিচাৰে, যিটো আমি 150 ৰুপিছত 50টাকৈ মোক টেষ্ট DSSৰ কাৰণে দি আছোঁ, যদি আপুনি আমাৰ লগত সংযোগ হ'ব বিচাৰে আমাৰ গ্ৰুপত, লগতে যি মোক টেষ্ট হয় পাৰ ডে আপোনালোকে পায়। এতিয়ালৈকে বৰ্তমান সময়ত 32টা মোক টেষ্ট দিয়া হৈছে, আৰু এতিয়াও 64জন কেণ্ডিডেটে প্ৰিপেয়াৰ হৈ আছে আপোনালোকতকৈ আগত। যদি আহিব বিচাৰে আহিব পাৰে। অ'কে, আৰু লগতে কেণ্ডিডেটসকলক প্ৰিপেয়াৰ কৰিবৰ কাৰণে এইটো বহুত বেছি আমি উৎসাহ দিছোঁ, কাৰণ আপোনালোকে এই বহুতখিনি ৰিজন দেখিলে, এই ৰিজনখিনিৰ পৰা ক'ব পাৰি যে হেল্থ ডিপাৰ্টমেণ্টত বহুতখিনি পোষ্ট আহিব। আৰু বহুতে সোধে যে এই পোষ্টখিনি মাৰ্জ হৈ যাব নেকি? কিন্তু চাওক আপোনালোকে 2025ৰ টাৰ্গেট আছিলে যে এইখিনি পোষ্টৰ এক্সাম হোৱাটো, কিন্তু যিহেতু এতিয়া নতুন বাজেট হয়, নতুন বাজেটত আপোনালোকৰ এইখিনি পোষ্টৰ মেনশ্যন নাই। গতিকে যিখিনি 2025ত বাজেটত মেনশ্যন কৰিছিলে সেইখিনি পোষ্ট আগতীয়াকৈ এক্সামটো হ'ব, মই ভাবোঁ মাৰ্চ নহ'ব। অ'কে, আৰু যেতিয়া মোক এক্সামৰ ডেটৰ কথা সোধে মোৰ তেতিয়া বহুত বেছি খং উঠে, কাৰণ প্ৰিপেৰেশ্যন কৰি থকাৰ সময়ত এক্সামৰ ডেটটো সোধা মানে প্ৰিপেৰেশ্যনটো ৰখাই দিয়া। গতিকে
তথাপি মই আপোনালোকক এইখিনি আপোনালোকৰ বাবে তৈয়াৰ কৰিলোঁ সকলোখিনি ইনফৰমেশ্যন। আৰু গভৰ্ণমেণ্টে যিখিনি ৰিচেণ্টলি মিডিয়াত বা নিউজ পেপাৰত বা বাজেটত যিখিনি ৰিচেণ্টলি প্ৰকাশ কৰিছে সেইখিনি মই আপোনালোকক এটা মেমো হিচাপে দিবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকেও অৱগত থাকিব, প্ৰিপেৰেশ্যনটো খুব ধুনীয়াকৈ কৰি যাব। আমাৰ চেনেলটো ফ'ল' কৰিব, বহুতখিনি জানিব পাৰিব কথা। মোক টেষ্ট ল'ব বিচাৰিলে আপোনালোকে 6000315278 ইয়াত মেছেজ কৰিব, হোৱাটছএপত কল নকৰিব। লগতে ADR কাৰণে 100 মোক টেষ্টটো আমি প্ৰিপেয়াৰ কৰি আছোঁ, আপোনালোকে জড়িত হ'ব পাৰে। চ' ইমানেই আছিলে, কি ইনফৰমেশ্যন দিব পাৰিলোঁ নাজানো, কিন্তু এটা আপোনালোকক আভাস দিলোঁ যাতে আপোনালোকে প্ৰিপেৰেশ্যনটো আগবঢ়াই লৈ যাব পাৰে। হেল্থ ডিপাৰ্টমেণ্টত বহুতখিনি চাকৰি আহিব, তাৰ বাবে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। যিমানবিলাক 25,000 বা 33,000 চাকৰি আহিব, এইখিনি কিন্তু আপোনালোকে বছৰেকত প্ৰত্যেক বছৰেহে অলপ অলপ এমাউণ্টৰ পষ্ট দেখিব। এইটো একেবাৰতে কেতিয়াও কম্বাইন হৈ নাহে। এইখিনি আছিলে ইনফৰমেশ্যন। আজি 7 আগষ্টৰ ইমানখিনি আপডেট আছিলে অসম গভৰ্ণমেণ্ট লগতে বাজেট ৰিলেটেড সকলোখিনি আমি হেল্থ ডিপাৰ্টমেণ্টক এইম কৰি পিনে আলোচনা কৰিলোঁ। অ'কে, ইমানখিনি আছিলে। আৰু ভিডিঅ'টো নিশ্চয়কৈ কমেণ্ট কৰিব যদি কিবা বুজি নাপালে।